হেল্ল' এভৰিৱান সকলোকে স্বাগতম আন এটা নতুন ভিডিঅ' লৈ এইটো ভিডিঅ'ত আজি আমি আলোচনা কৰিম বিজ্ঞান বা জেনাৰেল সায়েন্সৰ কমন কোৱেশ্চন ক্লাছ 9ৰ এনুৱেলি পৰীক্ষা বা বছৰেকীয়া পৰীক্ষাত যিমানখিনি সম্ভাৱনীয় আহিবলগীয়া প্ৰয়োজনীয় প্ৰশ্ন আছে সেইখিনি প্ৰশ্ন এইটো ভিডিঅ'ত আলোচনা কৰা হৈছে ষ্টুডেণ্টছ মই কোৱা মতে যদি তোমালোকে পঢ়ি যোৱা মই তোমালোকক এইটো কোৱা নাই যে 100% কমন আহিব 99% কমন আহিব কিন্তু মই যোনবোৰ প্ৰশ্ন তোমালোকক কৈ যাম সেইবোৰ প্ৰশ্ন তোমালোকে এৰি থৈ যাব নোৱাৰা মানে সেইখিনি পঢ়িবই লাগিব আৰু সেইখিনিৰ ভিতৰতে অহাৰ সম্ভাৱনা থাকে মানে প্ৰতিটো চেপ্টাৰ বা প্ৰতিটো পাঠৰ ভিতৰত যোনখিনি মূল বস্তু পাঠৰ যোনখিনি মেইন বস্তু সেইখিনি মই তোমালোকক ভালকে দেখাই দিম মানে সেইখিনি বস্তু পঢ়ি গ'লে ভালকে বুজি পঢ়ি গ'লে কনসেপ্ট লৈ গ'লে তোমালোকে যিকোনো বিজ্ঞানৰ উত্তৰ কৰিব পাৰিবা সো এতিয়া আমি ক্লাসটো আৰম্ভ কৰিম আৰু তোমালোকে যদি চেনেলটো এতিয়াও সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰি দিবা কাৰণ তোমালোকৰ ক্লাস 9ৰ সকলো বিষয়ৰ বা সকলো সাবজেক্টৰ কমন কোৱেশ্চনৰ ভিডিও এইটো চেনেলত তোমালোকে পাবা অলৰেডি আপলোড কৰা হৈছে আৰু ডেইলি ক্লাস মানে ক্লাস 9ৰ ক্লাস ডেইলি দি থকা হয় সো এতিয়া তোমালোকৰ সূচীপত্ৰত যদি আমি ভালকে দেখো সূচীপত্ৰত তোমালোকৰ বহুত কেইটা চেপ্টাৰ আছে এই গোটেই কেইটা চেপ্টাৰ যদি আমি এটা ভিডিওত কভাৰ কৰো ভিডিওটো বহুত দীঘল হৈ যায় সেই কাৰণে আমি কি কৰিম ভিডিওটো দুই পাৰ্টত ভাগ কৰি লম দুই পাৰ্টত ভাগ কৰি ললে মানে পাৰ্ট 1 আৰু পাৰ্ট 2 হ'ব কমনৰ ভিডিওটো আমি একৰ পৰা আৰম্ভ কৰি 7 নম্বৰ পাৰ্ট লৈকে এইটো এটা ভিডিওত থাকিব আৰু 8ৰ পৰা 15 নম্বৰ লৈকে এটা বেলেগ ভিডিও থাকিব অৰ্থাৎ পাৰ্ট 2 আৰু পাৰ্ট 1 আৰু পাৰ্ট 2 কৰি দুটা ভিডিও থাকিব সায়েন্সৰ কমনৰ কোৱেশ্চনৰ কাৰণে আৰু ষ্টুডেন্টস বাকি সাবজেক্টৰ লাগিলে তোমালোকে ডেসক্ৰিপচনত লিংক আছে লিংক চেক কৰিবা তাতে বাকি কেইটা সাবজেক্টৰ কমন দিয়া আছে আৰু ষ্টুডেন্টস মই কোৱা মতে মই তোমালোকৰ কাৰণে এটা ভিডিও বনাইছিলো যে কি সাবজেক্ট টান হ'ব পাৰে মই তোমালোকক কৈছিলো যে ইংলিশ সোশ্যাল সায়েন্স আৰু সায়েন্স আৰু ইলেক্টিভ সাবজেক্ট টান হ'ব পাৰে আজি কোকৰাঝাৰ ডিস্ট্ৰিক্টৰ ইংলিশ পৰীক্ষা হৈ গল ইংলিশখন অলপ টান হৈছে সো ইংলিশৰ কোৱেশ্চনখন আপলোড কৰি দিম মই তোমালোকক সেই আইডিয়া হিচাপত তোমালোকে কোৱেশ্চনৰ ভিডিওটো দেখি লবা সেই হিচাপত পঢ়ি গলে অলপ হলো হেল্প হ'ব তোমালোকৰ ইংৰাজী পৰীক্ষাত জন ডিস্ট্ৰিক্টত এতিয়াও আৰম্ভ হোৱা নাই সেই সকল ষ্টুডেন্টস তোমালোকে কি কৰিবা সেই ইংলিশৰ প্ৰশ্ন কাকতখন এবাৰ হলেও দেখি যাবা এতিয়া তোমালোকৰ পাৰ্ট 1 বা চেপ্টাৰ 1 কি আছে আমি চাই লম চেপ্টাৰ 1ত আছে তোমালোকৰ আমাৰ চাৰিও কাষৰ বস্তুবোৰ মেটাৰ ইন আৱাৰ সাৰাউন্ডিংস এই পাৰ্টটো ইমানো কঠিন নহয় অলপ সহজে হয় এইটো পাৰ্ট সেই কাৰণে তোমালোকে সায়েন্স পঢ়োতে এটা বস্তু মনত ৰাখিবা এই অকল অনুশীলনীৰ প্ৰশ্ন পঢ়িলে নহব অনুশীলনী বা এক্সাৰসাইজৰ প্ৰশ্ন পঢ়িলে নহব তোমালোকে এই পাৰ্ট ভিত্তিক প্ৰশ্নাৱলী দিয়া থাকে পাৰ্ট ভিত্তিক প্ৰশ্নাৱলী দিয়া থাকে যেনেকৈ ইয়াত এটা বস্তু দিয়া আছে পদাৰ্থৰ ভৌতিক গুণখিনি ইয়াৰ পৰা তোমালোকে পঢ়ি লবা এনেকৈ যদি পাৰ্ট ভিত্তিক জ্ঞান বা কনসেপ্ট থাকে তেনেহলে তোমালোকৰ যিকোনো বস্তু ইয়াত যেনেকৈ দিয়া আছে পদাৰ্থৰ কণিকাবোৰৰ বৈশিষ্ট্য ইয়াৰ পৰা বৈশিষ্ট্য দুটামান ভালকে বুজি লবা তেতিয়া কি হ'ব তোমালোকৰ কিতাপৰ কনসেপ্ট থাকিব আৰু তোমালোকে যিকোনো উত্তৰ কৰিব পাৰিবা এনেকৈ পাৰ্টৰ ভিতৰত যিমানখিনি প্ৰশ্নাৱলী দিয়া আছে এই প্ৰশ্নাৱলীখিনি আটাইতকৈ বেছি ইম্পৰ্টেন্ট সায়েন্সৰ কাৰণে কাৰণ ডাইৰেক্ট অনুশীলনীৰ পৰা প্ৰশ্ন আহিব সেইটো কথা নহয় ইয়াৰ পৰা প্ৰশ্ন তোমালোকৰ আহিব সো মই তোমালোকক ডাইৰেক্ট অনুশীলনীৰ প্ৰশ্ন দিলেও হ'ব কিন্তু এইবাৰ অলপ বেলেগ হ'ব প্ৰশ্ন কাকত সেই কাৰণে তোমালোকৰ পাঠৰ ভিতৰুৱা বস্তু বেছিকৈ পঢ়ি যোৱাৰ চেষ্টা কৰিবা কাৰণ এমসিকিউ বৰ পাঠৰ ভিতৰৰ পৰাই দিব ডাইৰেক্ট এমসিকিউৰ পৰা নিদিয়ে ঠিক আছে সো তোমালোকে প্ৰথমতে কি কৰিবা অলপ পাঠৰ ভিতৰত যিমানখিনি বৈশিষ্ট্য গুণ এনেকুৱা ধৰণৰ বস্তু দিয়া থাকে বা তোমালোকৰ ডেফিনিশ্যন বা সংজ্ঞা দিয়া থাকে সংজ্ঞা পাৰ্থক্য যিমানখিনি পাঠ ভিত্তিক দিয়া থাকে সেইখিনি বস্তু পাঠৰ পৰা পঢ়ি লবা তাৰ পিছত কি কৰিবা এই পাঠ ভিত্তিক প্ৰশ্নাৱলী পঢ়ি লবা তাৰ পিছত তোমালোকৰ পাঠৰ শেষত দিয়া থাকিব কি শিকিলা সেইখিনি পঢ়িবা তাৰ পিছত তোমালোকে যদি অনুশীলনী প্ৰশ্ন পঢ়ি যোৱা তেতিয়া হলে তোমালোকৰ পৰীক্ষা ভাল হ'ব এতিয়া আমি আৰম্ভ কৰিম ইয়াত কি প্ৰশ্ন দিয়া আছে যে তলৰ কোনবোৰ পদাৰ্থ ইয়াত কিছুমান বস্তু দিয়া আছে তলৰ কোনবোৰ পদাৰ্থ এইবোৰ তোমালোকে পাঠটো পঢ়ি বুজিলে ডাইৰেক্ট নিজে আনসাৰ কৰিব পাৰিবা ঠিক আছে এজন ডুবাৰুৱে সাতৰাৰ সময়ত পুখুৰীৰ পানী ফালি সোমাই যাব পাৰে পদাৰ্থৰ কি ধৰ্মৰ ভিত্তিতে এইটো সম্ভৱ এইবোৰ ছুটি বস্তু তোমালোকে জানি থব লাগে কিন্তু ইয়াৰ পৰা ইম্পৰ্টেন্ট হল যে 4 নম্বৰটো পদাৰ্থৰ কণিকাবোৰৰ বৈশিষ্ট্যবিলাক কি এই 4 নম্বৰ প্ৰশ্নটো ইম্পৰ্টেন্ট এইটো হল তোমালোকৰ কাৰণে কমন ঠিক আছে মই তোমালোক যে কেইটা বস্তু কৈছো সেই কেইটা বস্তু তোমালোকে ফলো কৰি যাবা তেতিয়া হলে তোমালোকৰ সায়েন্সৰ পৰীক্ষা ভাল হ'ব মই কি কৈছো তোমালোকক প্ৰথমতে তোমালোকে
পাঠত যিমানখিনি বৈশিষ্ট্য সংজ্ঞা গুণ পাৰ্থক্য কাক বোলে দিয়া থাকে সেইকেইটা বস্তু পঢ়ি ল'বা তাৰপিছত তোমালোকে পাঠভিত্তিক প্ৰশ্নাৱলী পঢ়িবা তাৰপিছত তোমালোকৰ পাঠৰ শেষত দিয়া থাকিব যে কি শিকিলা সেইখিনি বস্তু পঢ়ি ল'বা তাৰপিছত অনুশীলনীৰ কুৱেশ্যন সলভ কৰি যাবা 100% তোমালোকৰ পৰীক্ষা ভাল হ'ব এতিয়া নেক্সট প্ৰশ্নাৱলীত কি দিয়া আছে সেইখিনি চাম আমি ঠিক আছে এতিয়া নেক্সট প্ৰশ্নাৱলীত দিয়া আছে তোমালোকৰ কি পদাৰ্থৰ প্ৰতি একক আয়তনৰ ভৰৰ পাৰমাণৱিক ঘনত্ব বোলে ঘনত্ব ভৰ বাই আয়তন এইটো তোমালোকে নিজে নিজে দেখি ল'বা মই তোমালোকক ডাইৰেক্ট কোৱেশ্যন এণ্ড এনচাৰবোৰ দিম এইবোৰ বস্তু তোমালোকে ক্লাছত প্ৰেক্টিকেল কৰি যিমান বুজি পাইছা যদি তোমালোকে নিজে পঢ়ি ল'বা দ্বিতীয় নম্বৰ প্ৰশ্নত দিয়া আছে পদাৰ্থৰ বিভিন্ন অৱস্থাৰ বৈশিষ্ট্যবোৰৰ পাৰ্থক্য দেখুৱাই এখন তালিকা এইটো নালাগে তোমালোকক কিন্তু তোমালোকে পদাৰ্থৰ বিভিন্ন অৱস্থাৰ বৈশিষ্ট্য মই ওপৰত তোমালোকক কমত দিছোঁ ইয়াত দিয়া আছে কাৰণ দৰ্শোৱা কোনো এটা বস্তু পাত্ৰত গেছ ৰাখিলে সেই গেছে পাত্ৰটোৰ সকলো অংশ অধিকাৰ কৰে দ্বিতীয় নম্বৰত দিয়া আছে ধাৰক পাত্ৰৰ বেৰত গেছে চাপ দিয়ে তিনি নম্বৰত আছে কাঠৰ টেবুল এখনক কঠিন পদাৰ্থ বুলিব পাৰি দুই নম্বৰত দিয়া আছে বায়ুত আমাৰ হাতখন সহজে ঘূৰাব পাৰোঁ কিন্তু কাঠ এডোখৰৰ মাজেৰে ঘূৰাবলৈ এজন কেৰাটে বিশেষজ্ঞৰ প্ৰয়োজন 4 নম্বৰত দিয়া আছে কঠিন পদাৰ্থৰ তুলনাত জলীয় পদাৰ্থৰ ঘনত্ব কম কিন্তু দেখিছে না বৰফ পানীত উপঙি থাকে এই 4 নম্বৰ প্ৰশ্নটো পঢ়ি ল'বা তোমালোকে 4 নম্বৰটো তোমালোকে পঢ়ি ল'বা এইটো মই তোমালোকক কমত দিছোঁ এইটো 4 নম্বৰটো আৰু এইখিনি বস্তু আহিলে এবাৰ তোমালোকে ভালকৈ বুজি যাবা অহাৰ সম্ভাৱনা কম তথাপিও ভালকৈ বুজি যাবা ইয়াত কি দিয়া আছে পদাৰ্থৰ অৱস্থাৰ পৰিৱৰ্তন হয় না অভিজ্ঞতাৰ পৰা সকলোৱে জানো যে পানী তিনিটা অৱস্থাত থাকে এই তিনিটা তোমালোকে জানি ল'বা গোটা অৱস্থা জলীয় অৱস্থা আৰু গেছীয় অৱস্থা এই তিনিটা অৱস্থাত কি থাকে পানী থাকে মনত ৰাখিবা পানী তিনিটা অৱস্থাত থাকে এনেকৈ পাঠভিত্তিক সৰু সুৰা বস্তুবোৰ তোমালোকে পঢ়িব লাগিব ইয়াৰ পৰা এমচিকিউ ষ্টেটমেণ্ট দিব বনাই দিব ঠিক আছে এতিয়া নেক্সট প্ৰশ্নাৱলীত চাম আমি নেক্সটত কি দিয়া আছে যে তলত দিয়া উষ্ণতাবোৰ সেলসিয়াছ স্কেলত প্ৰকাশ কৰা এইবাৰ তোমালোকে নিজে কৰি শিকি যাবা এটা দুটা আহিব পাৰে দ্বিতীয় নম্বৰত দিছে তলৰ উষ্ণতাবিলাকত পানীৰ ভৌতিক অৱস্থা কি হ'ব এইবাৰ তোমালোকে নিজে এবাৰ ঘৰত কৰি চাবা তোমালোকৰ ক্লাছত শিক্ষকে শিকাইছে আজি মই তোমালোকক এইবাৰ কৰি দিলে বহুত সময় যাব ভিডিঅ'বোৰ দীঘল হ'ব আজি এইটো কমনৰ ভিডিঅ' হয় সেইকাৰণে মই উত্তৰ কৰি দিম অকল তোমালোকক দেখাই দিম 3 নম্বৰত দিয়া আছে কোনটো পদাৰ্থৰ ভৌতিক অৱস্থাৰ পৰিৱৰ্তন সময়ছোৱাত উষ্ণতা স্থিৰ হৈ থাকে আৰু কিয় 4 নম্বৰত দিছে বায়ুমণ্ডলীয় গেছ জলীয় কৰিব পৰা পদ্ধতি এটা কোৱা 4 নম্বৰটো তোমালোকে পঢ়িবা তাৰপিছত নেক্সটত দিয়া আছে ডিজাৰ্ট কুলাৰ এটাই শুষ্ক গৰম দিনত ভালকৈ ঠাণ্ডা কৰে কিয় 2 নম্বৰত দিয়া আছে গ্ৰীষ্মকালত মাটিৰ কলহৰ পানী ঠাণ্ডা হৈ থাকে কিয় 3 নম্বৰত দিয়া আছে হাতৰ তলুৱাত এচিটন পেট্ৰল বা সুগন্ধি আঁতৰ ঢালি দিলে ঠাণ্ডা অনুভৱ কিয় হয় 4 নম্বৰত দি আছে গৰম চাহ বা গাখীৰ ৰূপত কাপত লৈ খোৱাতকৈ প্লেটত লৈ খোৱা সহজ কিয় 5 নম্বৰত দি আছে গ্ৰীষ্মকালত আমি কি ধৰণৰ কাপোৰ পিন্ধিব লাগে তোমালোকে 1 নম্বৰ প্ৰশ্নটো পঢ়িবা যে ডিজাৰ্ট কুলাৰ এটাই শুষ্ক গৰম দিনত ভালকৈ ঠাণ্ডা কৰে কিয় তাৰপিছত দ্বিতীয় নম্বৰটো পঢ়িবা গ্ৰীষ্মকালত মাটিৰ কলহৰ পানী ঠাণ্ডা হৈ থাকে কিয় এই দ্বিতীয় নম্বৰ প্ৰশ্নটো তোমালোকে পঢ়ি ল'বা তাৰপিছত তোমালোকৰ নেক্সট কি দিয়া আছে মই তোমালোকক কৈছিলোঁ পাঠৰ শেষত দিয়া থাকিব তোমালোকে কি শিকিলা এইখিনি বস্তু এবাৰ ভালকৈ ৰিডিং কৰি যাব লাগিব ইয়াৰ পৰা কনচেপ্ট তোমালোকৰ পৰীক্ষাত আহিব যেনেকৈ পদাৰ্থ ক্ষুদ্ৰ কণিকাৰ দ্বাৰা গঠিত যদি তোমালোকক এতিয়া এমচিকিউ দিয়ে যে পদাৰ্থ ক্ষুদ্ৰ কণিকাৰ দ্বাৰা গঠিত তলত দিয়া উক্তিটো শুদ্ধ নে অশুদ্ধ এনেকৈ যদি এমচিকিউত সোধে তোমালোকে তেতিয়া কি হ'ব যে শুদ্ধ হয় এই কথাটো তোমালোকে জানিলে শুদ্ধ হয় বুলি ক'বা তাৰপিছত কি দিয়া আছে তোমালোকক ইয়াত চোৱা আমাৰ চাৰিওফালৰ পদাৰ্থবোৰ তিনিটা অৱস্থাত থাকে কি গোটা জলীয় আৰু গেছীয় এই তিনিটা অৱস্থাত থাকে এনেকৈ তোমালোকে কি শিকিলা প্ৰত্যেকটো পাঠৰ শেষত দিয়া আছে এইখিনি বস্তু তোমালোকে পঢ়ি যাবা খুবেই ইম্পৰ্টেণ্ট হয় তাৰপিছত তোমালোকে অনুশীলনীৰ প্ৰশ্ন চাবা এতিয়া তোমালোকৰ অনুশীলনীত তলৰ উষ্ণতাবিলাক সেন্টিগ্ৰেডত প্ৰকাশ কৰা এইবোৰ তোমালোকক ছাৰহঁতে নিশ্চয় শিকাইছে সেইবোৰ তোমালোকে এবাৰ কৰি যাবা এটা দুটা আহিব পাৰে তলৰ উষ্ণতাবিলাক কেলভিনত প্ৰকাশ কৰা কাৰণ দৰ্শোৱা দিছে যে খোলা ঠাইত নেফথেলিন বল কেইদিনমান থৈ দিলে নাইকিয়া হয় দ্বিতীয় নম্বৰ দিছে দূৰৰ পৰাই
আতৰৰ গোন্ধ পোৱা যায় এইবোৰ তোমালোকৰ নাহে 4 নম্বৰত দি আছে কণিকাবোৰৰ মাজত আকৰ্ষণ বলৰ ঊৰ্ধ্বক্ৰমত সজোৱা এইটো তোমালোকে পঢ়ি যাবা এইটো তোমালোকে নিজে নিজে প্ৰেক্টিছ কৰিবা এইবোৰ তাৰপিছত 7 নম্বৰত দি আছে যে যুক্তি দৰ্শাই ব্যাখ্যা কৰা সাধাৰণ উষ্ণতাত পানী জ্বলিয়া আৰু সাধাৰণ উষ্ণতাত লোৰ আলমাৰিটো কঠিন এই এই এইটো পঢ়িবা তোমালোকে যে সাধাৰণ উষ্ণতাত পানী জুলিয়া এইটো কিয় দৰ্শাই ব্যাখ্যা কাৰণ দৰ্শাই ব্যাখ্যা কৰিব লাগিব 7 নম্বৰত দিয়া আছে 273 কেলভিন উষ্ণতাত থকা বৰফে একে উষ্ণতাত থকা পানীতকৈ বেছি ঠাণ্ডা কৰে কিয় 8 নম্বৰত দিয়া আছে উতলা পানী আৰু পানী ভাপৰ কেনেকৈ বেছিকৈ পুৰিব আৰু 9 নম্বৰত দিয়া আছে অৱস্থাৰ পৰিৱৰ্তন দেখুৱাই তলৰ চিত্ৰত এবিচি এৰিব নালাগে এতিয়া নেক্সট প্ৰশ্নত কি দিয়া আছে যে বা অধ্যায় 2 বা চেপ্টাৰ 2 আমাৰ চাৰিওকাষৰ পদাৰ্থবোৰ বিশুদ্ধ নে ইজ মেটাৰ এৰাউণ্ড আছ পিয়ৰ এই পাঠতো মানে প্ৰতিটো পাঠতে তোমালোকে সেম বস্তুখিনি কৰিবা সংজ্ঞা পাৰ্থক্য কাৰণ যি পাঠৰ ভিতৰত দিয়া থাকিব সেইখিনি বস্তু তোমালোকে পাঠৰ ভিতৰতে তোমালোকে পঢ়ি ল'বা যেনেকৈ ইয়াত কৈছে যে দ্ৰৱণ কি বস্তু ইয়াত লিখা আছে এই দ্ৰৱণ কি তোমালোকে ইয়াৰ পৰা পঢ়ি ল'ব লাগিব ঠিক আছে এনেকৈ পাঠভিত্তিক বস্তুখিনি যদি তোমালোকে পঢ়ি যোৱা তাৰপিছত ইয়াত দিয়া আছে মিশ্ৰণ কি জানিব লাগিব ঠিক আছে মিশ্ৰণৰ প্ৰকাৰ জানিব লাগিব এইবোৰ জানাৰ পিছত তোমালোকে কি কৰিবা এই প্ৰশ্নাৱলীৰ প্ৰশ্নখিনি কি কৰিবা সলভ কৰাৰ পিছত তোমালোকে পাঠৰ শেষত তোমালোকে কি শিকিলা তাত থকা বস্তুখিনি পঢ়িবা তাৰ পিছত অনুশীলনী পঢ়ি যাবা 100% পৰীক্ষা ভাল হ'ব ইয়াত দিয়া আছে পদাৰ্থ কাক বোলে এইটো তোমালোকে পঢ়িব লাগিব আৰু সমসত্ব আৰু অসমসত্ব মিশ্ৰণৰ মাজত প্ৰভেদবোৰ লিখা ভেৰি ইম্পৰ্টেণ্ট এই দুটা প্ৰশ্নই খুবেই ইম্পৰ্টেণ্ট হয় এই দুটা মই তোমালোকক কমন দিছোঁ এই দুটা খুবেই ইম্পৰ্টেণ্ট হয় 2 মাৰ্কছৰ ভিতৰত এইবোৰ প্ৰশ্ন আহে 2 নম্বৰী প্ৰশ্নত এইবোৰ আহি থকা দেখা যায় নেক্সট প্ৰশ্নাৱলীত কি প্ৰশ্ন দিয়া আছে ইয়াত উদাহৰণ দি সমসত্ব আৰু অসমসত্ব মিশ্ৰণৰ পাৰ্থক্য লিখা ভেৰি ইম্পৰ্টেণ্ট কলয়ৰ দ্ৰৱণ আৰু প্ৰলৱণৰ মাজৰ প্ৰভেদবোৰ কি এইবোৰ নালাগে নেক্সট কমন কি আছে আহিবলগীয়া সম্ভাৱনা কি আছে প্ৰশ্ন নেক্সটত দিয়া আছে কেৰাচিন আৰু পেট্ৰলৰ ইহঁতৰ উতলাংকৰ পাৰ্থক্য 25 ডিগ্ৰী সেলচিয়াছতকৈ বেছি বিস্তাৰৰ পৰা সিহঁতৰ কিদৰে পৃথক কৰিবা 2 নম্বৰ দিয়া আছে তলৰ বিস্তাৰবোৰৰ পৃথকীকৰণ পদ্ধতিৰ নাম লিখা এই 2 নম্বৰৰ বস্তুটো পঢ়ি ল'বা 2 নম্বৰটো ইম্পৰ্টেণ্ট হয় 2 নম্বৰত যিমানকেইটা বস্তু দিয়া আছে এইকেইটা তোমালোকে সলভ কৰি যাবা আৰু তোমালোকে এইবোৰ যদি ক্লাছ পোৱা নাই এইবোৰ মোৰ প্লেলিষ্টত চাবা এইবোৰ গোটেইকেইটা ক্লাছ আপলোড কৰা আছে এই গোটেইখিনি বস্তুৰ উত্তৰ কৰি দিয়া আছে তাৰ পৰা উত্তৰখিনি তোমালোকে পঢ়ি ল'বা নেক্সট প্ৰশ্নাৱলীত কি দিয়া আছে তোমালোকৰ তলৰ কাৰ্যকলাপৰ ৰাসায়নিক নে ভৌতিক পৰিৱৰ্তন এইকেইটা বস্তু তোমালোকে পঢ়ি যাবা 2 নম্বৰত দিয়া আছে তোমাৰ চাৰিওকাষৰ বস্তুবোৰ বিশুদ্ধ বা মিশ্ৰণ হিচাপে পৃথক কৰি উলিয়াই চেষ্টা কৰা এইটো নালাগে ইয়াত দিয়া আছে মিশ্ৰণ আৰু যৌগ এই দুটা তোমালোকে পঢ়ি ল'বা মিশ্ৰণ কি যৌগ কি ইয়াত এবাৰ হ'লে তোমালোকে ৰিডিং কৰি যাবা এতিয়া আছে তোমালোকে কি শিকিলা এইটো তোমালোকে পঢ়িবা তোমালোকে কি শিকিলা ইয়াত তোমালোকে অলপ হ'লেও কিবা বস্তু দিয়া আছে ইয়াত যেনেকৈ মিশ্ৰণ এটাত একাধিক পদাৰ্থ যিকোনো অনুপাতত মিহলি হৈ থাকে ঠিক আছে এইবোৰ বস্তু তোমালোকে পঢ়ি যাবা ইয়াত প্ৰশ্ন কি দিয়া আছে যে তলৰ পদাৰ্থবোৰৰ পৃথক কৰিবলৈ কি পৃথকীকৰণ পদ্ধতি প্ৰয়োগ কৰিবা এইটো আমি ওপৰত কমন দিছোঁ তোমালোকক ঠিক আছে 2 নম্বৰত দিয়া আছে একাপ চাহ বনাবলৈ প্ৰয়োজনীয় পদক্ষেপবোৰ লিখা দ্ৰৱণ এইবোৰ নালাগে তোমালোকক আৰু উদাহৰণ দি ব্যাখ্যা কৰা এইবোৰ তোমালোকে পঢ়ি ল'বা তলত দিয়া আছে তলৰ মিশ্ৰণবোৰ সমসত্ব অসমসত্ব এইবোৰ তোমালোকে চাই যাবা 6 নম্বৰত দিয়া আছে তোমাক দিয়া বৰণহীন তৰল এটা বিশুদ্ধ পানী বুলি কি হ'ব মানে এইটো নালাগে 7 নম্বৰত দিয়া আছে তলৰ পদাৰ্থবোৰৰ ভিতৰত কোনবোৰ বিশুদ্ধ পদাৰ্থ শাৰীত পৰিব এইবোৰ তোমালোকে এবাৰ চাই যাবা এইবাৰ অকল এবাৰ চাই গ'লে হ'ল এইবাৰ বেছি সময় নালাগে সেইবোৰ তোমালোকে সেইকাৰণে এইবোৰ বস্তু তোমালোকে প্ৰেক্টিছ কৰি যোৱা ভাল তলৰ মিশ্ৰণবোৰৰ মাজৰ পৰা দ্ৰৱণবোৰ বাছি উলিওৱা তলৰ কোনটোৱে টিণ্ডল প্ৰভাৱ দেখুৱায় এইটো তোমালোকে দেখি যাবা কোনটো দেখুৱায় 10 নম্বৰত আছে তলত দিয়াবিলাক মৌল যৌগ আৰু মিশ্ৰণ হিচাপে এইটো তোমালোকে কৰি যাবা তাৰপিছত তোমালোকে নেক্সট আছে 3 নম্বৰ অধ্যায়ত কি আছে যে
অণু আৰু পৰমাণু এই পাঠটো অলপ তোমালোকৰ কঠিন হ'ব এইটো পাঠ তোমালোকে ভালকৈ পঢ়ি যাব লাগিব অণু আৰু পৰমাণু পাঠভিত্তিক যিমানখিনি বস্তু দিয়া আছে সংকেত গোটেইখিনি বস্তু তোমালোকে ভালকৈ পঢ়িবা ঠিক আছে তাৰপিছত তোমালোকৰ ইয়াত প্ৰশ্ন দিয়া আছে যে বিক্রিয়া এটাত 5.3 গ্রাম সোডিয়াম কার্বনেট 6 গ্রাম ইথানোয়িক এসিডৰ সৈতে বিক্রিয়া কৰিলে উৎপাদিত দ্ৰব্যবোৰ আছিল 2.2 গ্রাম কার্বন ডাই অক্সাইড এইটো প্ৰশ্ন তোমালোকক নালাগে এইবোৰ প্ৰশ্ন নাহে তোমালোকৰ দ্বিতীয় নম্বৰ প্ৰশ্নটোত আছে হাইড্ৰোজেন আৰু অক্সিজেন 1:8 ভৰৰ অনুপাতত লগ লাগি পানী উৎপন্ন কৰে 3 গ্রাম হাইড্ৰোজেনৰ এইবোৰ নালাগে তাৰপিছত তোমালোকৰ 3 নম্বৰ প্ৰশ্ন আছে ডেল্টনৰ পৰমাণুবোৰ কোনটো স্বীকাৰ্য ভৰৰ নিত্যাত্য সূত্ৰৰ ফল এইটো 3 নম্বৰ প্ৰশ্নটো তোমালোকে চাই যাবা 3 নম্বৰটো আৰু 4 নম্বৰত দিয়া আছে ডেল্টনৰ পৰমাণুবাদৰ কোনটো স্বীকাৰ্যই শিৰানুপাত স্থিৰানুপাত সূত্ৰটো ব্যাখ্যা কৰিব পাৰে এই 3 নম্বৰ 4 নম্বৰ প্ৰশ্নটো তোমালোকে পঢ়িবা আৰু ইয়াত যেনেকৈ দিয়া আছে পৰমাণু কি ইয়াৰ পৰা তোমালোকে পৰমাণু পঢ়ি ল'বা এই চাৰ্টখন তোমালোকে মুখস্থ থকাটো খুবেই দৰকাৰ 9তো লাগিব 10তো লাগিব আৰু যদি তোমালোকে 10 পাছ কৰাৰ পিছত সায়েন্সত পঢ়া তথাপিও এইটো তোমালোকক লাগিয়ে থাকিব সেইকাৰণে ইয়াৰ পৰা যিমান কিতাপ পাৰা তোমালোকে মুখস্থ কৰি ল'বা এতিয়া তোমালোকৰ নেক্সট প্ৰশ্নাৱলী কি আছে তাৰ পৰা আমি প্ৰশ্নখিনি চাই ল'ম এইবোৰ বস্তু তোমালোকে দেখি যাবা এইবোৰ দেখি যাবা তাৰে ভিতৰত যেনেকৈ আছে ৰাসায়নিক সংকেত পদটোৰ দ্বাৰা কি বুজোৱা হৈছে ৰাসায়নিক সংকেত পদটোৰ দ্বাৰা কি বুজোৱা হৈছে এইবোৰ নালাগে তোমালোকে পৰীক্ষাত নাহে এইবোৰ তোমালোকে বুজাৰ কাৰণে দিছে কিন্তু প্ৰশ্নাৱলীত কি দিছে সংকেত লিখা ওপৰত যে তোমালোকক মই এটা চাৰ্ট দেখাই দিছিলোঁ তাৰ পৰা এইবোৰ লাগিব যে সোডিয়াম অক্সাইড এলুমিনিয়াম অক্সাইড সোডিয়াম সালফাইড কিন্তু এই প্ৰশ্নাৱলীত যিমানকেইটা দি আছে সেইকেইটা তোমালোকে যাবা পঢ়ি যাবাই কাৰণ ইয়াৰ পৰা অহাৰ সম্ভাৱনা থাকে বেছি তাৰপিছত এইকেইটা কৰি যাবা এইবোৰ আহাৰ সম্ভাৱনা আছে যদি তোমালোকৰ সংকেতৰ প্ৰশ্ন দিয়া তোমালোকৰ ইয়াৰ পৰা এই পাঠভিত্তিক প্ৰশ্নাৱলী পৰাই দিব নেক্সট দিয়া আছে তোমালোকৰ 1 মল কাৰ্বন পৰমাণুৰ ভৰ 12 গ্ৰাম হল এটা কাৰ্বন পৰমাণুৰ ভৰ কিমান হ'ব 2 নম্বৰ দি আছে 100 গ্ৰাম সোডিয়াম বা 100 গ্ৰাম আইৰণৰ কোনটোত পৰমাণুৰ সংখ্যা বেছি থাকিব এইবোৰ জানি যাবা এইবোৰ প্ৰশ্ন হোৱাৰ সম্ভাৱনা কম কিন্তু এইবোৰ বস্তু তোমালোকে জানিব লাগে এতিয়া তোমালোকৰ অনুশীলনীত কি প্ৰশ্ন দিয়া আছে অনুশীলনীত দিয়া আছে অক্সিজেন আৰু বৰণে গঠিত যৌগৰ নমুনা এটাৰ 0.24 গ্ৰাম বিশ্লেষণ কৰাত 0.096 গ্ৰাম বৰণ আৰু এইবোৰ প্ৰশ্ন তোমালোকৰ নাহে তোমালোকৰ প্ৰশ্ন আহিব বহু পৰমাণৱিক আয়নবোৰ কি উদাহৰণ দিয়া এইটো পঢ়িবা তোমালোকে তলত দিয়াবোৰ ৰাসায়নিক সংকেত লিখা এইকেইটা তোমালোকে পঢ়িবা 100% পঢ়িবা 4 নম্বৰত যিমানকেইটা সংকেত লিখিব দিছে এইকেইটা ভালকৈ পঢ়ি যাবা আৰু পাৰিলে তোমালোকৰ পাঠৰ ভিতৰত যিমানখিনি টেবুলত দিয়া আছে গোটেইখিনি তোমালোকে পঢ়ি যাবা 5 নম্বৰত কি দিছে তলৰ যৌগবোৰত থকা মৌলবোৰৰ নাম লিখা এইবোৰ পঢ়ি যাবা তোমালোকে 6 নম্বৰত দিয়া আছে তলৰ পদাৰ্থবোৰৰ মলাৰ ভৰ গণনা কৰা এইটো নালাগে তাৰপিছত 7 নম্বৰত দিছে ভৰ কিমান নালাগে মললৈ পৰৱৰ্তী নালাগে ভৰ কিমান নালাগে তাৰপিছত 10 নম্বৰত দি আছে 16 গ্ৰাম গোটা সালফাৰত থকা সালফাৰ অনুৰ সংখ্যা গণনা কৰা এইবোৰ নালাগে তোমালোকক নেক্সট পাৰ্টটো কি আছে তোমালোকৰ নেক্সট পাৰ্ট আছে পৰমাণুৰ গঠন বা ষ্ট্ৰাকচাৰ অফ দা এটম 4 নম্বৰ পাৰ্ট ষ্ট্ৰাকচাৰ অফ দা এটম কি আছে আমি প্ৰথম প্ৰশ্নত কি আছে কেনেল ৰশ্মি কি ভেৰি ইম্পৰ্টেণ্ট 2 নম্বৰত দি আছে পৰমাণু এটা প্ৰোটন আৰু এটা ইলেক্ট্ৰন থাকিলে কোনো আধান বহন কৰিবনে নকৰে এই দুটা প্ৰশ্ন পঢ়িবা খুবেই ইম্পৰ্টেণ্ট হয় ঠিক আছে তাৰপিছত তোমালোকৰ নেক্সট প্ৰশ্নত কি দিয়া আছে যে থমছনৰ পৰমাণুৰ আৰ্হিৰ মতে পৰমাণু এটা সামগ্ৰিকভাৱে কেনেদৰে পোষম হয় ব্যাখ্যা কৰা 2 নম্বৰত দিয়া আছে ৰাডাৰফৰ্ডৰ পৰমাণুৰ আৰ্হিৰ মতে পৰমাণুৰ নিউক্লিয়াছ কোনটো উপপাৰমাণৱিক কণা থাকে 3 নম্বৰত দিয়া আছে তিনিটা খেলৰে সৈতে বৰৰ পৰমাণুৰ আৰ্হিৰ এটা চিত্ৰ অংকন কৰা নালাগে এইটো যদি এ কণা এইটো নালাগে এই 1 নম্বৰটো পঢ়িবা তোমালোকে ইয়াৰ ভিতৰত তোমালোকে 1 নম্বৰ প্ৰশ্নটো পঢ়ি ল'বা
তাৰপিছত দিয়া আছে পৰমাণুৰ 3টা উপ পাৰমাণৱিক কণাৰ নাম লিখা, ভেৰি ইম্পৰ্টেণ্ট। হিলিয়াম পৰমাণুৰ পাৰমাণৱিক ভৰ 4U আৰু ইয়াৰ নিউক্লিয়াছ 2টা প্ৰটন আছে, ইয়াত কিমানটা নিউট্ৰন থাকিব? ইয়াত তোমালোকে এই 1 নম্বৰ প্ৰশ্নটো পঢ়ি ল'বা। তাৰপিছত তোমালোকৰ দিয়া আছে কাৰ্বন আৰু সোডিয়াম পৰমাণুত ইলেক্ট্ৰনৰ বিতৰণ দেখুওৱা, এইটো তোমালোকে ভালকৈ পঢ়িবা। পৰমাণৱী এটাৰ K আৰু L শেলবোৰ পূৰ্ণ হৈ থাকিলে পৰমাণুটোত ইলেক্ট্ৰনৰ মুঠ সংখ্যা কিমান হ'ব? এই দুয়োটাই প্ৰশ্ন তোমালোকে পঢ়িবা ইয়াৰ পৰা। এই চাৰ্টখন তোমালোকে পাৰিলে চাই যাবা, ইয়াৰ পৰা তোমালোকে বহুত হেল্প হ'ব এইখিনি বস্তু কৰোঁতে। এতিয়া তোমালোকৰ নেক্সট কি আছে? ক্লৰিন, ছালফাৰ আৰু মেগনেছিয়ামৰ যোজ্যতা কেনেদৰে পাবা? ইম্পৰ্টেণ্ট হয়, পঢ়ি যাবা। যদি পৰমাণু এটাত ইলেক্ট্ৰনৰ সংখ্যা 8 আৰু প্ৰটনৰ সংখ্যা 8 হয়, তেন্তে এইটো তোমালোকে নিজে কৰি চাবাচোন এবাৰ। চিহ্ন H, D আৰু T প্ৰতিটোত পোৱা উপপাৰমাণৱিক কণাবোৰৰ তালিকাভুক্ত কৰা। এইটো নালাগে, এইবোৰ পৰীক্ষাত নাহে, এইবোৰ তোমালোকে বুজাৰ কাৰণে এইবোৰ ক্লাছত তোমালোকে ছাৰ বাইদেউহঁতে কৰাব। দ্বিতীয় নম্বৰত দিয়া আছে একজোৰকৈ সমস্থানিক আৰু সমভাৰীৰ ইলেক্ট্ৰন বিন্যাস লিখা, নালাগে এইটো। নেক্সট তোমালোকৰ প্ৰশ্নত কি দিয়া আছে এতিয়া যে ইলেক্ট্ৰন, প্ৰটন আৰু নিউট্ৰনৰ ধৰ্মসমূহৰ তুলনা কৰা, ভেৰি ইম্পৰ্টেণ্ট। তাৰপিছত দিয়া আছে যে জে থমছনৰ পৰমাণুৰ আৰ্হি, এইটো তোমালোকে পঢ়িব লাগিব। ৰাদাৰফৰ্ডৰ পৰমাণৱীৰ আৰ্হিৰ সীমাবদ্ধতাসমূহক কি পঢ়িব লাগিব। বৰৰ পৰমাণৱীৰ আৰ্হিটো বৰ্ণনা কৰা। এই অধ্যায়ত দিয়া পৰমাণু আৰ্হিৰ কেইটা তুলনা কৰা। তাৰপিছত প্ৰথম 18টা মৌলৰ নালাগে। সিলিকন আৰু অক্সিজেনৰ উদাহৰণৰ হিচাপ লৈ যোজ্যতাৰ সংজ্ঞা দিয়া নালাগে। তাৰপিছত তোমালোকৰ ডাইৰেক্ট এইটো পঢ়িবা, মৌল এটাৰ এইবোৰ নালাগে তোমালোকক, এইবোৰ তোমালোকৰ তাৰে ভিতৰত তোমালোকে এইটো চাবাচোন এবাৰ। আয়োডিন এটাৰ সমস্থানিক টিংচাৰ আয়োডিন প্ৰস্তুত কৰাত ব্যৱহাৰ কৰা হয়। টিংচাৰ আয়োডিন মেডিচিন হিচাপে ব্যৱহাৰ কৰা হয়, এইটো তোমালোকে এবাৰ পঢ়ি যাবা। নেক্সট প্ৰশ্নত দিয়া আছে জীৱৰ মৌলিক একক। নেক্সট প্ৰশ্নত দিয়া আছে তোমালোকৰ জীৱৰ মৌলিক একক। এই পাঠভিত্তিক প্ৰশ্নাৱলীত আছে কোষ কোনে আৰু কেনেকৈ আৱিষ্কাৰ কৰিছিল, ভেৰি ইম্পৰ্টেণ্ট। 2 নম্বৰত দিয়া আছে কোষক কিয় গঠনৰ আৰু কাৰ্যৰ মৌলিক একক বুলি অভিহিত কৰা হয়, এইটো তোমালোকে পঢ়িবা, দুয়োটা ইম্পৰ্টেণ্ট আছে। কাৰ্বন ডাই অক্সাইড আৰু পানীৰ দৰে পদাৰ্থবিলাক কোষৰ ভিতৰলৈ বা বাহিৰলৈ কেনেদৰে চলাচল কৰে, এইটো ইম্পৰ্টেণ্ট হয়। কোষ বলনখন কিয় অৰ্ধবেদ্য আৱৰণ বুলি আখ্যা দিয়া হয়, তোমালোকে এই 1 নম্বৰ প্ৰশ্নটো ভালকৈ পঢ়ি ল'বা। নেক্সট প্ৰশ্নত দিয়া আছে তোমালোকক যে প্ৰকোষ কেন্দ্ৰীয় কোষ আৰু সংকোষ কেন্দ্ৰীয় কোষৰ মাজত ব্যাখ্যামূলক পাৰ্থক্য দাঙি ধৰা, ইম্পৰ্টেণ্ট। নেক্সট প্ৰশ্নত দিয়া আছে তুমি অধ্যয়ন কৰি অহা কোষ অণুবিলাকৰ ভিতৰত এনে 2টা কোষ অংগাণুৰ নাম উল্লেখ কৰা যি 2টাত অনুবংশিক পদাৰ্থ থাকে, এইবোৰ নালাগে। 3 নম্বৰ প্ৰশ্নটো তোমালোকে পঢ়িবা যে লাইছজমক কিয় কোষৰ আত্মঘাতী মোনা বুলি আখ্যা দিয়া হয়। কোষৰ অভ্যন্তৰৰ কত প্ৰটিন সংশ্লেষণ সংঘটিত হয়। এই 3 নম্বৰ আৰু 4 নম্বৰ প্ৰশ্নটো তোমালোকে পঢ়িবা আৰু প্লাষ্টিড কি নিশ্চয় তোমালোকে পঢ়ি যাবা। এতিয়া তোমালোকৰ অনুশীলনীত কি প্ৰশ্ন আছে, উদ্ভিদ কোষ আৰু প্ৰাণী কোষৰ মাজত তুলনা কৰা আৰু কি ক্ষেত্ৰত উদ্ভিদ কোষ এটা প্ৰাণী কোষতকৈ পৃথক উল্লেখ কৰা। ইয়াত দিয়া আছে কি ক্ষেত্ৰত প্ৰকোষ কেন্দ্ৰীয় কোষবিলাক সংকোষ কেন্দ্ৰীয় কোষতকৈ পৃথক উল্লেখ কৰা, এইটো তোমালোকে পঢ়িব লাগিব। কোষ বৰণখন ফাটি গ'লে কি হ'ব, এইটো নালাগে। 4 নম্বৰত দিয়া আছে কোষ এটাত যদি গলজি সংঘ নাথাকে তেন্তে কোষটোৰ জীৱনত কি প্ৰভাৱ পৰিব। 5 নম্বৰত দিয়া আছে কোনটো কোষ অংগাণুক কোষৰ শক্তিৰ ভঁৰাল ব্যাখ্যা দিয়া হয় আৰু কিয়। 5 নম্বৰটো ইম্পৰ্টেণ্ট হয়। ইয়াত তোমালোকক মই কি কৈছোঁ, এইটো 1, 2 আৰু 5 নম্বৰটো ইম্পৰ্টেণ্ট হয়। এতিয়া নেক্সট মই তোমালোকক কৈ দিম, তোমালোকে দাগ দি ৰাখিবা প্ৰশ্নবোৰ।
কোষ বৰণখন গঠনৰ বাবে লাগতিয়াল লিপিড বা প্ৰটিনবিলাক ক'ত সংশ্লেষিত হয় এই 6 নম্বৰটো ইম্পৰ্টেণ্ট হয় 7 নম্বৰ ইম্পৰ্টেণ্ট হয় এমিবাই কিদৰে আহাৰ গ্ৰহণ কৰে 8 নম্বৰ ইম্পৰ্টেণ্ট আশ্ৰিতি কি এইবোৰ ইম্পৰ্টেণ্ট প্ৰশ্ন হয় এই পাঠৰ এতিয়া নেক্সট পাৰ্টত দিয়া আছে কলা ভেৰি ইম্পৰ্টেণ্ট পাৰ্ট পাঠভিত্তিক প্ৰশ্ন দিয়া আছে যে বিভিন্ন প্ৰকাৰৰ সৰল কলাসমূহৰ নাম লিখা নালাগে এইটো তোমালোকৰ পৰীক্ষাত নাহে অগ্ৰহ ভাজক কলা ক'ত পোৱা যায় এইটো পঢ়িবা কোনবিধ কলাই নাৰিকলৰ বাকলিখন গঠন কৰে 4 নম্বৰ ফ্লোয়েম কলা কিহেৰে গঠিত হয় 2 3 4 ভেৰি ইম্পৰ্টেণ্ট ঠিক আছে 2 3 4 ভেৰি ইম্পৰ্টেণ্ট হয় এতিয়া নেক্সট আছে যে প্ৰাণী দেহৰ চলনৰ লগত জড়িত কলাসমূহ কি ইম্পৰ্টেণ্ট নিউৰন ইম্পৰ্টেণ্ট হৃদপেশীৰ তিনিটা বৈশিষ্ট্য এৰিঅলাৰ কলাৰ চাৰিওটা ইম্পৰ্টেণ্ট হয় প্ৰশ্ন তোমালোকৰ কলাৰ সংজ্ঞা দিয়া নিশ্চয় ভালকৈ পঢ়িবা এইটো 1 নম্বৰ প্ৰশ্নটো কি উপাদানেৰে জাইলেম কলা গঠিত 1 2 ইম্পৰ্টেণ্ট উদ্ভিদৰ সৰল স্থায়ী কলাবিলাক কি ক্ষেত্ৰত জটিল স্থায়ী কলাতকৈ পৃথক তাৰপিছত তোমালোকে পত্ৰৰন্ধ্ৰৰ কাৰ্যবিলাক কি এইটো পঢ়িবা তোমালোকৰ স্নায়ুকোষ পঢ়িবা প্ৰাণী দেহৰ চলনৰ লগত জড়িত কলাসমূহ কি পঢ়িবা 8 নম্বৰ প্ৰশ্নটো তোমালোকে পঢ়িব লাগিব 9 নম্বৰ প্ৰশ্নটো পঢ়িব লাগিব এইবোৰ প্ৰশ্ন ওপৰত মই অলৰেডি দাগ দি দিছোঁ হৃদপেশীৰ বিশেষ কাম কি তাৰপিছত তোমালোকৰ গঠন আৰু অৱস্থা এইবোৰ নালাগে এটা আদৰ্শ স্নায়ুকোষৰ এইটো নালাগে তাৰপিছত তোমালোকৰ নেক্সট ইয়াত কি দিয়া আছে যে আমাৰ মুখৰ ভিতৰৰ বেৰখন কি কলাৰে গঠিত এইটো তোমালোকে জানিবা এতিয়া তোমালোকৰ 7 নম্বৰ পাৰ্ট আৰু এইটো পাৰ্ট আমি এইটো ভিডিঅ'ত আজি শেষৰটো পাৰ্ট হ'ব আৰু বাকি কেইটা পাৰ্ট আমি বেলেগ এটা ভিডিঅ'ত ডিসকাস কৰিম সো এইটো 7 নম্বৰ পাৰ্টত কি দিয়া আছে জীৱৰ বিচিত্ৰতা বা ডাইভাৰ্সিটি ইন লিভিং অৰ্গানিজমছ প্ৰথম কি আছে যে আমি জীৱবিলাকৰ কিয় শ্ৰেণী বিভাজন কৰোঁ এইটো ইম্পৰ্টেণ্ট হয় তোমাৰ চাৰিওপাশে থকা বিভিন্ন জীৱবিলাকৰ মাজত দেখা পাৰ্থক্যবিলাকৰ তিনিটা উদাহৰণ দিয়া 1 নম্বৰ প্ৰশ্নটো পঢ়িলে ইয়াৰ পৰা হৈ যাব এতিয়া নেক্সট প্ৰশ্নত কি দিয়া আছে জীৱ জগতৰ শ্ৰেণী বিভাজন কৰাত কোনটো চৰিত্ৰগত বৈশিষ্ট্যক বেছি গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰা হয় এইটো তোমালোকে জানি ল'বা 2 নম্বৰত দিয়া আছে জীৱ জগতৰ শ্ৰেণী বিভাজনত প্ৰথম পৰ্যায়ত বিবেচনা কৰা প্ৰাথমিক চৰিত্ৰগত বৈশিষ্ট্যটো কি 2 নম্বৰটো ইম্পৰ্টেণ্ট হয় কি চৰিত্ৰগত বৈশিষ্ট্যিক ভিত্তি কৰি উদ্ভিদ আৰু প্ৰাণী কলাবিলাক দুটা পৃথক ভাগত স্থান দিয়া হয় ইয়াত তোমালোকে তিনিটা প্ৰশ্ন তোমালোকে পঢ়ি ল'ব লাগিব ইয়াৰ পৰা তাৰপিছত নেক্সট দিয়া আছে কোনবোৰ জীৱক নিম্ন স্তৰীয় জীৱ বুলি কোৱা হয় আৰু এইবোৰ উচ্চ স্তৰীয় জীৱবোৰৰ পৰা কিদৰে পৃথক এইটো তোমালোকে পঢ়িবা 2 নম্বৰত দিয়া আছে উচ্চ স্তৰীয় জীৱ জটিল জীৱসমূহৰ দৰে একেই নে যদি হয় কিয় তোমালোকে 1 নম্বৰ প্ৰশ্নটো পঢ়ি ল'বা তাৰপিছত তোমালোকৰ নেক্সট দিয়া আছে যে মনেৰা আৰু প্ৰতিষ্ঠা ৰাজ্যৰ অন্তৰ্গত জীৱবিলাকক কি নিৰ্ণয়ক চৰিত্ৰৰ ওপৰত ভিত্তি কৰি বিভক্ত কৰা হৈছে হালক সংশ্লেষণ সংগঠিত কৰিব পৰা সংকোষ কেন্দ্ৰীয় কোষেৰে গঠিত এককোষী জীৱবোৰক তুমি কোনটো ৰাজ্যত অন্তৰ্ভুক্ত কৰিবা 3 নম্বৰত দিয়া আছে শ্ৰেণী বিভাজনৰ বৰ্গানুক্ৰমত একে বৈশিষ্ট্যসূচক চৰিত্ৰৰ জীৱবিলাকক কোনটো বৰ্গানুক্ৰমত আটাইতকৈ কম সংখ্যক আৰু কোনটো বৰ্গানুক্ৰমক আটাইতকৈ বেছি সংখ্যক জীৱ অন্তৰ্ভুক্ত হয় তোমালোকে ইয়াত এই 2 নম্বৰ প্ৰশ্নটো পঢ়ি ল'বা এতিয়া তোমালোকৰ নেক্সট প্ৰশ্নত দিয়া আছে উদ্ভিদ জগতৰ কোনটো বিভাগৰ অন্তৰ্গত উদ্ভিদবিলাক একেবাৰে সৰল ঢেকিয়া জাতীয় উদ্ভিদখিনি সুষ্পক উদ্ভিদৰ পৰা কি এইটো পঢ়িবা তোমালোকে নগ্নজীৱী উদ্ভিদ আৰু গুপ্তজীৱী এই দুটা পঢ়িবা 2 আৰু 3 পঢ়ি ল'বা তোমালোকে এতিয়া তোমালোকৰ নেক্সট প্ৰশ্ন আছে ৰন্ধ্ৰী প্ৰাণীসমূহক একনল দেহী প্ৰাণীসমূহৰ পৰা কিদৰে পৃথক কৰিব পাৰি কেনেদৰে বলয়ী দেহী প্ৰাণীসমূহক সন্ধিবদী তাৰপিছত উভচৰ এই 3 নম্বৰটো পঢ়িবা 4 নম্বৰটো পক্ষী শ্ৰেণীৰ অন্তৰ্ভুক্ত প্ৰাণীসমূহ আৰু স্তনবয়ী ইয়াত 1 3 4
1 3 4 এইকেইটা তোমালোকে ইয়াৰ পৰা পঢ়ি ল'বা এতিয়া তোমালোকৰ অনুশীলনীত বেছি প্ৰশ্ন দিয়া নাই অনুশীলনীত দিয়া আছে যে জীৱবিলাকৰ বৰ্গীকৰণৰ সুবিধাসমূহ কি কি এইটো পঢ়িবা তোমালোকে জীৱৰ দুটা চৰিত্ৰৰ মাজত বৈশিষ্ট্য জীৱ জগতৰ পঞ্চ ৰাজ্য বিভাজনৰ এইটো 3 নম্বৰটো পঢ়িবা মেৰুদণ্ডী প্ৰাণীসমূহৰ উপবিভাজন কেনেকৈ কৰা হৈছে তাৰপিছত উদ্ভিদ ৰাজ্য শ্ৰেণী বিভাজন এইটো তোমালোকে পঢ়িবা 1 3 4 5 সো স্টুডেন্টস এইখিনিতে আজিৰ ভিডিওটো আমি শেষ কৰিম কাৰণ গোটেইকেইটা চেপ্টাৰ ইয়াত কৰিলে ভিডিওটো বহুত দীঘল হৈ যাব সো আজিৰ কাৰণে এইখিনিয়ে নেক্সট এটা ভিডিওত বা তোমালোকে পাৰ্ট 2 বুলি পাবা যে সায়েন্স কমন কোৱেশ্চন পাৰ্ট 2 হেইটোত বাকিকেইটা 8 ৰ পৰা 15 নম্বৰ লৈকে থাকিব সো ধন্যবাদ সকলোকে চেনেলটো সাবস্ক্ৰাইব কৰি